My dear viewers and learners, welcome, নমস্কাৰ। এখন ব্লুচুম 2 এ টেক্সটবুক ফৰ ক্লাছ 4 নতুন কিতাপ হয়। আজি আমি ইয়াৰ প্ৰথম লেচনটোৰ বিষয়ে আলোচনা কৰিম। লেচন 1 ক্লাছ 4 প্ৰথম লেচন হোৱেন দ্য ফৰেষ্ট গট ফ্ৰেণ্ডলি। হোৱেন যেতিয়া ফৰেষ্ট মানে কি কয় আমি অৰণ্য বুলি কয়, অৰণ্য বা বন গড ফ্ৰেণ্ডলি, যেতিয়া কি হয় ফ্ৰেণ্ডলি হয় মানে বন্ধুত্বপূৰ্ণ হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি এই প্ৰথম লেচনটো হ'ল চতুৰ্থ শ্ৰেণীৰ প্ৰথম লেচনটো হ'ল হোৱেন দ্য ফৰেষ্ট গড ফ্ৰেণ্ডলি। ইয়াত দিছে এক নম্বৰটো লুক এট দ্য পিকচাৰ্ছ ইন কলম এ মেটচ দেম উইথ দ্য ৱাৰ্ডছ গিভেন ইন কলম বি। মানে ইয়াত কলম এত কিছুমান ছবি দিছে, এইটো আৰু কলম বিত কিছুমান ৱাৰ্ডছ দিছে, শব্দ দিছে, এই মিলাব লাগে। তো আমি কলম এত প্ৰথম ছবিটো দেখিছোঁ, এইটো এটা কি হয় ডাব হয় নাই? তো ইয়াৰ মাতটো কেনেকৈ হ'ব পাৰে? তাৰমানে পিজন বা ডাবৰ মাতটো কেনেকৈ হয়? এইটো হয় কুকু, হয় নাই? তেনেহ'লে আমি ইয়াৰ লগত কোনটো মিলিব? এইটো। ইয়াত দেখিছোঁ এই মানুহজনে কি কৰিছে, নাৱৰীয়াজনে নাও চলাইছে। পানীখিনি যেতিয়া এনেকৈ বঠা মাৰি কেনেকৈ আৱাজ হয়, পানীখিনি চিটিকে নহয় জানো? স্প্লেছ প্লেছ, কি হ'ব? স্প্লেছ প্লেছ, স্প্লেছ স্প্লেছ, এনেকৈ আৱাজ হয়নে? পানী যেতিয়া চিটিকে, তেনে এইটোৰ লগত এইটো মিলিব। ইয়াৰ পিছতো হাতীটো দেখিছোঁ, এলিফেণ্ট। সেইটো এলিফেণ্টে কি কৰে? পাও পাও এনেকৈ, এইটোৰ লগত এইটো মিলিব। এতিয়া 2 নম্বৰলৈ আহোঁ। ডু ইউ ন' ডেট এ মাংকি কেন মেক ডিফাৰেণ্ট চাউণ্ডছ। ইয়াত দিছে তোমালোকে জানানে যে বান্দৰে বিভিন্ন ধৰণৰ শব্দ তৈয়াৰ কৰিব পাৰে। ফাইণ্ড দেম আউট ফ্ৰম ইউৰ টিচাৰ, শিক্ষকৰ পৰা উলিয়াব কৈছে। মেক দ্য চাউণ্ডছ এণ্ড ৰাইট দেম ডাউন ইন দ্য স্পেচ গিভেন বুলি, ইয়াত সেই শব্দবোৰ লিখিব কৈছে। বান্দৰে কি কেনেধৰণে মাতে বাৰু? মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে বান্দৰে মাতা দেখিছেনে? কি কৰে? চেটাৰ চেটাৰ, স্ক্ৰিচ স্ক্ৰিচ, হুপ হুপ, বাৰ্ক বাৰ্ক, এনেধৰণে বহু মাত মাতে, হয় নাই? চেটাৰ চেটাৰ মানে কি? হোৱেন দ্য মাংকিজ আৰ টকিং অৰ এক্সাইটেড, যেতিয়া মাংকিবিলাকে বান্দৰে কি কৰে, যেতিয়া কি কৰে কথা পাতে বা উত্তেজিত হয়, তেতিয়া চেটাৰ চেটাৰ কৰে। CHATTER, চেটাৰ চেটাৰ কৰে, হয় নাই? স্ক্ৰিচ স্ক্ৰিচ কেতিয়া কৰে? হোৱেন দে আৰ এংগ্ৰি অৰ স্কেয়াৰ, যেতিয়া তাৰ কি হয় খং উঠে তেতিয়া কৰিব পাৰে। হুপ হুপ কেতিয়া কৰে? লাউড কল টু কমিউনিকেট অভাৰ ডিষ্টেঞ্চ, মানে যেতিয়া দূৰৰ পৰা কমিউনিকেট কৰিব লাগে, কমিউনিকেট মানে কি যোগাযোগ কৰিব হয়, তেতিয়া হুপ হুপ বুলি কয়। বাৰ্ক বাৰ্ক কেতিয়া কৰে? বাৰ্ক কেতিয়া কৰে? যেতিয়া কিবা আগতে বিপদৰ সংকেত পায়। ৱাৰ্ণিং চাউণ্ড হোৱেন ডেঞ্জাৰ ইজ নিয়াৰ, যেতিয়া কিবা বিপদৰ সংকেত পায় তেতিয়া এনেধৰণে বাৰ্ক বাৰ্ক কৰে। আৰু বিভিন্ন ধৰণে চাউণ্ড ওলায়, তোমালোকে বিচাৰি উলিয়াই লিখিবাচোন। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াত তোমালোকে ছবি এটাত কি দেখিছা? হাতী দেখিছে, এটা হাতী পোৱালি এটা দেখিছা, হয় নাই? আৰু কিছুমান হাঁহ দেখিছা, ৰাজহাঁহ, হয় নাই? এইটো এটা অৰণ্য হয়, বিভিন্ন ধৰণৰ চৰাই আছে ইয়াত। অৰণ্য মানে কি? ফৰেষ্ট। ইয়াত দিছে লেটছ ৰিড, আহা আমি পঢ়োঁ। ইয়াত দিছে গলু, গলু কোন হয়? এ বেবী এলিফেণ্ট, এটা বেবী এলিফেণ্ট হয়, এটা পোৱালি হাতী। এলিফেণ্ট মানে হাতী। লিভড উইথ হিজ মাদাৰ, মাকৰ লগত বসবাস কৰিছিলে। ইন এ লাছ গ্ৰীণ ফৰেষ্ট, গ্ৰীণ ফৰেষ্ট মানে সেউজীয়া, মানে সেউজীয়া সতেজ জংঘলত বসবাস কৰিছিল। দ্য ফৰেষ্ট ৱাজ কোল্ড এণ্ড শ্বেডি, ফিল্ড উইথ বিগ এণ্ড টল ট্ৰিজ। দ্য ফৰেষ্ট, সেই অৰণ্যটো কি আছিলে? খুব কোল্ড, ঠাণ্ডা, চেঁচা আছিলে, মানে হাবি বেছি আছিলে, জংঘল গছ গছনি বেছি আছিলে, সেইকাৰণে শ্বেডি, ছাঁ পৰি আছে। ফিল্ড উইথ বিগ এণ্ড টল ট্ৰিজ, কাৰণ তাত বিগ মানে ডাঙৰ ডাঙৰ আৰু ওখ, টল মানে ওখ গছ গছনিয়ে ভৰপূৰ আছিলে।
দেয়াৰ ৱাজ অলছ' এ লেক নিয়াৰ বাই, তাত এটা হ্ৰদ আছিলে, বিল যেনেকৈ হ্ৰদ মানে লেক মানে কি ডাঙৰ বিল কয় যে হ্ৰদ বুলি কয়, সেই ওচৰতে আছিলে। বিচাইড দ্য লেক, সেই লেকটোৰ কাষত, বিচাইড মানে কাষত, দেয়াৰ ৱাজ এ বিউটিফুল ভেলী অফ ফ্লাৱাৰ্ছ, তাত কি আছিলে খুব ধুনীয়া, বিউটিফুল মানে ধুনীয়া ফুলৰ কি আছিলে উপত্যকা আছিলে, ভেলী মানে উপত্যকা। তেতিয়া চাওঁ, গলু অফেন ইউজ টু ভিজিট দ্য ভেলী টু প্লে উইথ দ্য আদাৰ য়াং এনিমেলছ, মানে গলু মাজে মাজে কি কৈছিলে, ইউজ টু সদায় কি কৈছিলে ভিজিট কৰিছিলে, তাত গৈছিলে সেই উপত্যকাটোত, টু প্লে কি কাৰণে গৈছিলে, টু প্লে মানে খেলিবলৈ, কাৰ লগত খেলিছিলে, উইথ দ্য আদাৰ য়ং এনিমেলছ, আৰু ডেকা ডেকা আন আন জীৱ জন্তুৰ লগত। হি এলং উইথ দ্য আদাৰ য়ং ওৱানছ roamed around the forest in search of juicy and tasty fruits, আন আন বন্ধু বান্ধৱৰ লগত মানে কি কৈছে তাত এনে য'তে য'তে ঘূৰি ফুৰিছিলে সেই জংঘলখনৰ ফৰেষ্টত, কি কৰে ইন চাৰ্চ অফ অনুসন্ধান কৰিছিলে, অন্বেষণ কৰিছিলে কি জুচি মানে ৰসাল, এণ্ড টেষ্টি খুব সুস্বাদু ফ্ৰুটছ মানে ফল, তাৰমানে ৰসাল জুচি, ৰসাল আৰু টেষ্টি সুস্বাদু ফল কি কৰিছিলে অন্বেষণ কৰিছিলে, বিচাৰিছিলে। দেখিছা নাই এই গৰুৰ এই জীৱ জন্তুবিলাক, যিহেতু জিৰাফ হয়, এনেধৰণৰ বিভিন্ন জীৱ জন্তু আছে, তেওঁলোকে জংঘলত ফুৰি আছে। এতিয়া চোৱা, গৰুৱে ক'ত হৈছে, পানীত নামিছে, ইয়াত হাঁহ কিছুমান থাকিছে এই জংঘলটোত, এই হাবিটোতেই আছে। গলু লাভ টু এক্সপ্ল'ৰ দ্য ফৰেষ্ট এভৰিডে, এক্সপ্ল'ৰ মানে কি অন্বেষণ কৰি ওলাইছিলে, তাৰমানে অনুসন্ধান কৰিছিলে। চেজিং বাটাৰফ্লাইজ, চেজিং মানে পিছে পিছে দৌৰিছিলোঁ, কাৰণ বাটাৰফ্লাইজ মানে পখিলা, লিচনিং টু ক্ৰিপিং বাৰ্ডছ এণ্ড স্প্লেছিং দ্য লেক ৱাটাৰ উইথ দ্য ট্ৰাংক, আৰু ট্ৰাংক মানে কি এই যে সুৰডালক ট্ৰাংক বুলি কয়, এই সুৰডালেৰে পানী লৈ এনেকৈ ছটিয়াইছিলে, স্প্লেছিং কৰিছিলে, লেকৰ পানীখিনি। ওৱান মৰ্ণিং, এদিনাখন ৰাতিপুৱা, গলুৱে কৈছিল, মাদাৰ মা, মে আই গ' ইন টু দ্য ফৰেষ্ট, মই ফৰেষ্ট অৰণ্যলৈ যাব পাৰোঁনে, অন মাই অ'ন টুডে, আজি নিজে নিজে যাব বুলি কৈছে। হিজ মাদাৰ স্মাইল, মাকে হাঁহিলে, এণ্ড ছেড, আৰু কৈছিল কি কৈছিল, চিয়'ৰ নিশ্চয়, বাট ষ্টে ক্ল'জ, কিন্তু ওচৰতে থাকিবা, মানে জংঘলৰ ভিতৰলৈ নোসোমাব বুলি কৈছিলে, ওচৰতে থাকিবা। As Golu walked towards the lake, he met a flock of swans. যেতিয়া গলুৱে সেই লেকখনৰ সেই বিল বা হ্ৰদখনৰ ওচৰত গ'ল, তেতিয়া কি দেখিলে, এ ফ্লক অফ swans, মানে এজাক কি দেখিলে, ৰাজহাঁহ দেখিলে। হেল্ল' গলু, হোৱেৰ আৰ ইউ গোয়িং এলোন, আস্কড স্বৰ্ণৰাজ মানে সেই যে ফ্লক অফ swans আছিলে, এডাল যে হাঁহ আছিলে ৰাজা, তাৰ যিজন নেতা বা লিডাৰ আছে এখন স্বৰ্ণৰাজে কৈলে, হেল্ল' গলু তুমি ক'লৈ গৈ আছা অকলে, দ্য লিডাৰ অফ দ্য ফ্লক, সেই জাকটোৰ লিডাৰটোৱে কৈছে স্বৰ্ণৰাজ, আই এম এক্সপ্ল'ৰিং দ্য ফৰেষ্ট, মই কি কৰি আছোঁ, অনুসন্ধান কৰি আছোঁ ফৰেষ্টটো, জংঘলটো। ছেড গলুৱে ক'লে এক্সাইটেডলি, খুব উত্তেজিতভাৱে, বাট ডোণ্ট গ' টু ফাৰ এণ্ড বি কেয়াৰফুল, ছেড স্বৰ্ণৰাজে তেতিয়া কি কৈছে যে তুমি বেছি দূৰলৈ নাযাবা, ফাৰ মানে দূৰলৈ নাযাবা, আৰু কি সাৱধানে থাকিবা। গলু কেপ্ট ৰমিং এৰাউণ্ড হেপিলি, কি কৰিলে, ৰমিং মানে য'তে য'তে ফুৰি আছোঁ, এৰাউণ্ড চাৰিপিনে খুব আনন্দ ফূৰ্তিৰে। ছাডেনলি, অকস্মাত, হি ৰিয়েলাইজ, গলুৱে বুজি পালে, ডেট হি হেড গন টু ফাৰ ফ্ৰম হোম, ঘৰৰ পৰা বহুত আঁতৰত গুচি গ'ল, বহুত দূৰত গুচি গ'ল। ফ্ৰাইটেণ্ডেড, তেতিয়া ভীতি হ'ল, মানে অলপ ভয় পালে। হি লুকড এৰাউণ্ড, সি চাৰিপিনে চালে। দ্য ফৰেষ্ট ৱাজ লেফ্ট বিহাইণ্ড, ফৰেষ্ট তাৰ বহুত পিছ পৰি আছে। হি চ' চাম হাৰ্টছ, কি দেখিলে, কিছুমান ঘৰ দেখিলে, এই যে ঘৰখিনি দেখিছে। অ' ন' আই এম লষ্ট, মই হেৰাই গ'লোঁ। হি ক্ৰাইড, চিঞৰিলে, ৱাও। হি বিগেন ট্ৰাম্পেটিং আউট ফৰ হিজ মাদাৰ লাউড, মাকক চিঞৰিলে, যেনে হাতীৰ মাতটো কি কয়, ট্ৰাম্পেটিং বুলি কয়, চিঞৰিলে, মানে জংঘলৰ পৰা বহুত আঁতৰত আহি গ'ল, কিছুমান ঘৰ মানুহৰ হেৰিত আহি গ'ল, দেখিছেনে মানুহ।
Some villagers, কিছুমান গাঁৱৰ মানুহে heard him, তাৰ মাতটো শুনিলে, কলিং আউট ফৰ হেল্প বিচাৰি আছে, সহায় কৰক। ডোণ্ট ৱৰি ছেড ওৱান মেন, এজন মানুহে ক'লে যে হাতীটোক ক'লে তুমি চিন্তা নকৰিবা, উইল হেল্প ইউ, আমি তোমাক সহায় কৰিম। দে ব্ৰট হিম ৱাটাৰ, চুইট বেনানাছ এণ্ড মেনি মোৰ থিংছ, তেওঁলোকে কি কৰিলে, তেতিয়া গাঁৱৰ মানুহখিনি বহুত মৰমীয়াল আছিলে, তেওঁলোকে হাতী পোৱালিটোৰ কাৰণে কিছুমান চুইট মিঠা কল আনি দিলে আৰু বহু বস্তু আনি দিলে, পানী দিলে। দেখিছেনে গাঁৱৰ মানুহবিলাকে কিমান মৰম কৰিছে। তোমালোকে এনেধৰণে জীৱ জন্তুক মৰম কৰা নে? জীৱ জন্তুক আমি মৰম কৰিব লাগে, বিপদত পৰিলে আমি সহায় কৰিব লাগে, নহয়নে বাৰু? দ্য কাইণ্ড ভিলেজাৰ্ছ দেন গাইডেড গ'লো বেক টু দ্য ফৰেষ্ট, তেতিয়া কাইণ্ড মানে দয়ালু, ভিলেজাৰ্ছ মানে গাঁওবাসীসকলে, গাঁৱৰ মানুহসকলে তেওঁলোকে গাইড কৰিলে, তেওঁক সহায় কৰিলে, গ'লো সেই জংঘললৈ, তেওঁলোকে তাত থৈ আহিলে ফৰেষ্টলৈ। হাউ গ্লেড গলু ৱাজ টু ফাইণ্ড হিজ মাদাৰ, মাকক পাই খুব আনন্দিত হ'ল, গ্লেড মানে হেপী হ'ল। দে হাগড ইচ আদাৰ হেপিলি, তেওঁলোকে এজন আনজনক সাৱটি ধৰিলে, হাগ মানে সাৱটি ধৰিলে আনন্দ মানে। আই এম গ্লেড ডেট ইউ আৰ ছেফ গলু, অলৱেজ আস্ক ফৰ হেল্প হোৱেন ইউ নিড ইট, চি ছেড, ক'লে যে মই আনন্দিত হৈছোঁ তুমি ছেফলি ঘৰত পাইছা গ'লো, অলৱেজ আস্ক ফৰ হেল্প হোৱেন ইউ, যেতিয়া অসুবিধা হ'ব বা প্ৰয়োজন হ'ব তেতিয়া তুমি সহায় বিচাৰিবা, মাকে ক'লে। থেংক ইউ ফৰ ইউৰ কাইণ্ডনেছ গলুজ মাদাৰ ছেড টু দ্য ভিলেজাৰ, গাঁৱৰ মানুহখিনিক তেতিয়া গলুৰ মাকে কি কৰিলে, ধন্যবাদ আপোনালোকৰ দয়াৰ বাবে। দ্য ভিলেজাৰ্ছ আৰ হেপী টু হেল্প গলু ফাইণ্ড হিজ হোম, আৰু গাঁওবাসীসকলক খুব আনন্দিত হ'ল, গলুক সহায় কৰিব পাৰি তেওঁলোকে, আৰু গলুৰ ঘৰলৈ উভতাই দিব পাৰিলে। গলুৰ মাকে ওচৰত আহি পাই গ'ল গাঁৱৰ মানুহখিনি। নেচাৰ ইজ ফুল অফ ৱণ্ডাৰ, মানে প্ৰকৃতিয়ে কি হ'ব, প্ৰকৃতিটো খুবেই আচৰিত ধৰণে ভৰপূৰ। কাইণ্ডনেছ মেক্স দ্য ৱৰ্ল্ড ইভেন বেটাৰ, আৰু দয়াই কি কৰে, মানুহ পৃথিৱীখনক কি কৰে, বেটাৰ মানে আৰু ভাল কৰি তোলে। লেটছ লাৰ্ণ হোৱাট দ্য ফলোইং ৱৰ্ডছ মিন ইন দ্য লেচন, এতিয়া আমি শিকোঁ এই ৱৰ্ডবিলাকে কি বুজাইছে। লাষ্ট মানে কি, প্লাণ্টছ এণ্ড ট্ৰিজ গ্ৰয়িং থিকলি এণ্ড ষ্ট্ৰংলি, য'ত মানে প্লাণ্টছ মানে গছ গছনি কি হয়, গ্ৰয়িং থিকলি মানে কি ঘনভাৱে আৰু ষ্ট্ৰংলি গৈ থাকে, তাত ক্লাছ বুলি কয়। এক্সপ্ল'ৰ মানে অনুসন্ধান কৰা, টু ফাইণ্ড আউট মোৰ এবাউট চামথিং, কিবা বিচাৰি ওলোৱা, অনুসন্ধান কৰা। এক্সাইটেডলি মানে ফিলিং অৰ শ্বয়িং হেপিনেছ, মানে যেতিয়া মানে আনন্দ কি কৰে দেখুৱায়, আনন্দ উপভোগ কৰে। গ্লেড মানে হেপী মানে আনন্দিত হোৱা। চেজিং মানে ৰানিং আফটাৰ চামথিং ইন অৰ্ডাৰ টু কেচ ইট, মানে কিবা ধৰিবৰ কাৰণে কি কৰে, যেতিয়া মানে পিছে পিছে দৌৰে, যেনেকৈ গলুৱে বাটাৰফ্লাইৰ পিছে পিছে ফুৰিছিলে, চেজিং কৰিছিলে, হয় নাই? থেংকছ ফৰ ৱাচিং, ষ্টে কানেক্টেড। আজি আমি 13 পেজলৈকে শিকিলোঁ, ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত আমি 14 পেজৰ পৰা শিকিবলৈ যত্ন কৰিম।